মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায়টো এচিড, ক্ষাৰক আৰু লৱণ এই পাঠটোত থকা MCQ আৰু VSA টাইপৰ প্ৰশ্নসমূহৰ সমাধান কৰিম, লগতে পাঠভিত্তিক প্ৰশ্নসমূহৰ উত্তৰসমূহো কৰিম। এতিয়া চাবা, তোমালোকে আণ্ডাৰলাইন কৰি ল'বা পেজ নম্বৰ 17ত এচিড আৰু ক্ষাৰকৰ ধৰ্ম ইয়াত দিয়া আছে। চাবা, এচিডবোৰৰ সোৱাদ টেঙা, ইহঁতে নীলা লিটমাছক ৰঙা কৰে, আনহাতে ক্ষাৰকবোৰ তিতা আৰু ইহঁতে ৰঙা লিটমাছ নীলা কৰে। চাবা, প্ৰাকৃতিক সূচক কিছুমানৰ উদাহৰণ হ'ল হালধি, প্ৰাকৃতিক সূচক। লিটমাছ এবিধ হ'ল কি? প্ৰাকৃতিক সূচক। লিটমাছ এবিধ কি? প্ৰাকৃতিক সূচক। আৰু হালধি এবিধ এনেকুৱা। চাবা, আণ্ডাৰলাইন কৰিবা, মিথাইল অৰেঞ্জ ফিনলফথেলিন দৰে সাংশ্লেষিক বা কৃত্ৰিম সূচকো ব্যৱহাৰ কৰিব পৰা যায়। কৃত্ৰিম সূচক বা সাংশ্লেষিক সূচক কি? মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিন। 17তে আণ্ডাৰলাইন কৰিবা, লিটমাছৰ দ্ৰৱ হ'ল থেলফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক। ষ্টাৰ দিবা ইয়াত। ৰঙা বন্ধাকবিৰ পাত, হালধি, কিছুমান ফুল যেনে হাইড্ৰেনজিয়া, পিটুনিয়া আৰু জিনেৰিয়াম ইত্যাদি কি হ'ল? প্ৰাকৃতিক সূচকৰ কিছু উদাহৰণ। এইবোৰক এচিড ক্ষাৰকৰ সূচক বা কেতিয়াবা কেৱল সূচক বুলি কোৱা হয়। পেজ নম্বৰ 18ত আণ্ডাৰলাইন কৰিবা, কিছুমান তোমাৰ যৌগ কিছুমানৰ উদাহৰণ দিয়া আছে। হাইড্ৰক্লৰিক এচিড HCl, ছালফিউৰিক এচিড H2SO4, নাইট্ৰিক এচিড HNO3, এচিটিক এচিড CH3COOH, ছডিয়াম হাইড্ৰক্সাইড NaOH, ইয়াত O টো কেপিটেল হ'ব। কেলছিয়াম হাইড্ৰক্সাইড CaOH2, CaOH হ'ল 2, পটাছিয়াম হাইড্ৰক্সাইড KOH, মেগনেছিয়াম হাইড্ৰক্সাইড MgOH আৰু এমনিয়াম হাইড্ৰক্সাইড। আণ্ডাৰলাইন কৰি ল'বা। পেজ নম্বৰ 18তে আণ্ডাৰলাইন কৰিবা, কিছুমান পদাৰ্থ আছে যিবোৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে। এনেবোৰ ঘানেন্দ্ৰীয় সূচক বোলা হয়। এইবোৰকে ঘানেন্দ্ৰীয় সূচক বোলা হয়। পেজ নম্বৰ 19ত এটা চাবা, জিংকৰ টুকুৰাৰ সৈতে লঘু ছালফিউৰিক এচিডৰ বিক্ৰিয়া আৰু দহনৰ হাইড্ৰজেন গেছৰ পৰীক্ষা। এই পৰীক্ষাটো তোমালোকে চাবা, হাইড্ৰজেন গেছৰ উপস্থিতিয়ে কি শব্দ হয়? ফটফট শব্দ কৰি জ্বলি উঠে হাইড্ৰজেন গেছ জ্বলিলে। মনত থাকিবা, হাইড্ৰজেন গেছ ফটফট কৰি শব্দ, হাইড্ৰজেন গেছ জ্বলি উঠে। মমবাতি এটা যদি নিয়া হয়, হাইড্ৰজেন পূৰ্ণ চাবোনৰ বুটবুট, নিৰ্গম নলী, পৰীক্ষা নলী, ছালফিউৰিক এচিডৰ আৰু জিংকৰ টুকুৰা। ছালফিউৰিক এচিডৰ লগত জিংক মিহলালে কি হৈছে? হাইড্ৰজেন গেছ নিৰ্গত হৈছে। এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি পেলাই কি গেছ নিৰ্গত হৈছে? হাইড্ৰজেন গেছ নিৰ্গত কৰিছে। ইয়াৰ সন্মুখত যদি তুমি কি আনা, এটা মমবাতি এটা ৰাখা, তেন্তে হাইড্ৰজেন গেছ জ্বলিছে তাৰ প্ৰমাণ কেনেকৈ পোৱা যায়? ফটফট কৰি শব্দ হ'ব। ইয়াত ষ্টাৰ দি ল'বা, এচিড প্লাছ ধাতু, লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। এক্সাম্পল এটা দিয়া আছে, চাবা, ছডিয়াম হাইড্ৰক্সাইড জিংক, ছডিয়াম জিংকেট প্লাছ H2। এই এক্সাম্পলটো চাবা। পেজ নম্বৰ 20ত চাবা, কেলছিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ পঠোৱা হয়। কেলছিয়াম হাইড্ৰক্সাইড কাৰ্বন ডাই অক্সাইডৰ মাজত বিক্ৰিয়া কৰি পেলাই কেলছিয়াম কাৰ্বনেট বগা অধক্ষেপ উৎপন্ন হয়। ষ্টাৰ দি ৰাখিবা, চাবা। পেজ নম্বৰ 21ত আণ্ডাৰলাইন কৰিবা, চূণশিল, চক, মাৰ্বল, কেলছিয়াম কাৰ্বনেটৰ ভিন্ন ৰূপ। এচিড আৰু ক্ষাৰৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয়। এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে। আণ্ডাৰলাইন কৰি ল'বা। পেজ নম্বৰ 21ত একদম শেষত তোমালোকে আণ্ডাৰলাইন কৰিবা, ক্ষাৰক এটা এচিড এটাৰ সৈতে কৰা বিক্ৰিয়াটোৰ নিচিনাকৈ ধাতৱ অক্সাইডসমূহে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। ইহে ধাতৱ অক্সাইডবোৰে। সেইবাবে ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বোলা হয়। ধাতৱীয় অক্সাইডবোৰ কিয় ক্ষাৰকীয়? প্ৰশ্ন হ'ব পাৰে। কেলছিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক। পেজ নম্বৰ 22ত চাবা, পানীত এচিডৰ দ্ৰৱই বিদ্যুৎ প্ৰবাহিত কৰে। পানীত এচিডৰ দ্ৰৱই কি কৰে? বিদ্যুৎ প্ৰবাহিত কৰে। ইয়াত চাবা, চাবা, ইয়াত কি হৈছে? চাবা, কি আছে? ACLৰ দ্ৰৱ, গজাল, ৰবৰ, কৰ্ক, বিকাৰ, চুইচ, বাল্ব আৰু 6 ভল্টৰ বেটাৰী লোৱা হৈছে। কেনেকৈ সংযোগ কৰা হৈছে চিত্ৰটো চাই ল'বা। ইয়াত কি হৈছে? ACLৰ বিয়োজন ঘটি H+ কি আয়ন উৎপন্ন হ'ব। কি হ'ব? H+ আয়ন উৎপন্ন হ'ব। আৰু ক্লৰিন কি হ'ব?
মাইনাছ হ'ব H+ আয়নে যেতিয়া মানে কি HCl ৰ লঘু দ্ৰৱত বিদ্যুৎ পৰিবহন সক্ষম কৰি তোলে তেতিয়া কি হ'ব এই বাল্বটো জ্বলিব বাল্বটো কি কৰিব জ্বলিব কিন্তু এলকহল ইয়াত চাবা এটা দিছে কি গ্লুকোজ আৰু এলকহল দ্ৰৱ পৃথকে পৰীক্ষা কৰা চাবা ইয়াত যদি গ্লুকোজ আৰু এলকহল দিয়া হয় তেতিয়া H+ আয়ন উৎপন্ন নহব কি নহব H+ আয়ন সৃষ্টি নহব গতিকে বিদ্যুৎ পৰিবহন নহব সেইবাবে বাল্বটো কি নহব এই বাল্বটো জ্বলি নুঠে গ্লুকোজ আৰু কি দিলে গ্লুকোজ আৰু এলকহলৰ দ্ৰৱ ইয়াত দিলে গ্লুকোজ আৰু এলকহলৰ দ্ৰৱ দিলে কি হ'ব এই বাল্বটো জ্বলি নুঠিব পেজ নম্বৰ 23 তোমালোকে পঢ়ি চাবা ইয়াত ষ্টাৰ দিবা এচিডত থকা কেটায়ন হল H+ ই বুজাইছে যে দ্ৰৱত এচিডে হাইড্ৰোজেন আয়ন H+ উৎপন্ন কৰে ইয়াৰ বাবে এচিডবোৰ আম্লিক ধৰ্ম দেখুৱায় পেজ নম্বৰ 23 তোমালোকে ষ্টাৰ দিবা হাইড্ৰোজেন আয়ন অকলে বৰ্তি থাকিব নোৱাৰে পানীৰ অণুৰ সৈতে লগ হৈ থাকে এইভাবে হাইড্ৰোজেন আয়নক H+ বা হাইড্ৰোনিয়াম আয়ন H3O+ ৰূপে দেখুওৱা হৈছে চাই লবা পেজ নম্বৰ 24 আন্ডাৰলাইন কৰিবা ক্ষাৰকবোৰ পানীত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে যিবোৰ ক্ষাৰক 100% দিবা ইয়াত যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবোৰক ক্ষাৰ বা এলকালি বোলে এলকালি কি ক্ষাৰ বা এলকালি কি সকলোবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত নহয় চাবা পেজ নম্বৰ 24 তে পঢ়ি চাবা ইয়াত পানী এচিড বা ক্ষাৰক দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো এটা অতিশয় তাপবৰ্জী প্ৰক্ৰিয়া গাঢ় নাইট্ৰিক এচিড বা সালফিউৰিক এচিডত পানীৰ সৈতে মিহলাওতে সাৱধান হ'ব লাগিব এচিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে এইটো কৰোতে দ্ৰৱটো একেলেঠাৰিয়ে লৰাই থাকিব লাগে যদি পানী গাঢ় এচিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰণটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লাগিব পাৰে অত্যাধিক স্থানীয় তাপৰ বাবে কাঁচৰ পাত্ৰটো ভাঙিবও পাৰে গাঢ় সালফিউৰিক এচিডৰ পাত্ৰত সোডিয়াম হাইড্ৰক্সাইড বৰি ৰখা বটলত ইয়াৰ পৰা ইয়ালৈ নালাগে ইয়াৰ পৰা ইয়ালৈ নাচাবা ইয়াৰ পৰা ইয়ালৈ পঢ়িবা এচিড ক্ষাৰক পানীৰ সৈতে মিহলালে প্ৰতি একক আয়তনত H3O+ ঠিক আছে পাৰ OH- গাঢ়তা হ্ৰাস পায় এনে প্ৰক্ৰিয়াক লঘুকৰণ বোলা হয় লঘুকৰণ কি 100% চাবা লঘুকৰণ কি পেজ নম্বৰ 25 চাবা দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা পৰিমাণৰ বাবে এবিধ স্কেল উদ্ভাৱন কৰা হৈছে এই স্কেলক pH স্কেল বুলি কোৱা হয় pH স্কেল কি ষ্টাৰ দিবা pH ৰ p টো জাৰ্মান শব্দ পটেন্স শব্দটোৰ পৰা আহিছে ইয়াৰ অৰ্থ হৈছে পাৱাৰ আমি pH স্কেল সচৰাচৰ 0 ৰ পৰা 14 লৈ pH জুখিব পাৰো কিমানৰ পৰা কিমানলৈ pH জুখিব পাৰো হাইড্ৰোনিয়াম আয়নৰ গাঢ়তা বেছি হলে pH ৰ মান কম হয় এটা প্ৰসম দ্ৰৱত pH ৰ মান হল 7 pH স্কেলত মান 7তকৈ কম হোৱাটো দ্ৰৱ এটা আম্লিক হোৱাটো বুজায় চাবা pH স্কেল ইয়াত pH স্কেল দিয়া আছে এই pH স্কেল চাবা হাইড্ৰোজেন আয়নৰ গাঢ়তা ক্ৰমে কমি গলে কি হয় ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পায় আৰু pH স্কেলৰ মান যিমান বাঢ়ি যাব আম্লিক ধৰ্ম বৃদ্ধি পাব ইফালে বঢ়া ইফালে হল কি কমা আৰু প্ৰসম কেতিয়া হয় 7 থাকিলে আৰু pH স্কেলত কি থাকে 0 ৰ পৰা 14 লৈকে কি থাকে 7 ৰ পৰা 14 লৈকে বৃদ্ধি ঘটোৱাটো বুজায় মানে OH ৰ গাঢ়তা বৃদ্ধি হোৱাটো বুজায় মানে ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পাব আৰু যেতিয়া pH ৰ কি থাকিব H+ আয়নৰ গাঢ়তা বৃদ্ধি পাব তেতিয়া আম্লিক ধৰ্ম বৃদ্ধি পাব আৰু OH যেতিয়া বৃদ্ধি হ'ব তেতিয়া কি হ'ব চাবা H+ যেতিয়া কমিব তেতিয়া ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পাব ইয়াৰ পৰা ইয়ালৈ পঢ়ি চাবা বুজি লবা ইয়াৰ হল কি 7 হল কি প্ৰসম 7 ৰ যেতিয়া কমিব ধৰা 0 ৰ পৰা 6 ৰ ভিতৰত থাকিলে কি হ'ব আম্লিক ধৰ্ম হ'ব ইয়াত আম্লিক ধৰ্ম 0 ৰ পৰা ধৰা 0 যিমান কমিব হয়নে 7 ৰ পৰা কম হলে 6 হ'ব 6 ৰ পৰা 5 আহিব 4 আহিব 3 আহিব 2 আহিব 1 আহিব ক্ৰমে আম্লিক ধৰ্ম কি বাঢ়ি যাব আৰু ক্ষাৰকীয় ধৰ্ম কেতিয়া বৃদ্ধি হ'ব যেতিয়া তোমাৰ চাবা pH ৰ মান যেনে 7 ৰ পৰা ওপৰত হাই যিমান হ'ব 7 ৰ কিমান হ'ব 8 9 10 11 12 13 14 হলে কি হ'ব ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পাব তীব্ৰ ক্ষাৰকীয় হ'ব পেজ নম্বৰ 26 চাবা বেছি H+ আয়ন উৎপন্ন কৰা এচিডবোৰক তীব্ৰ এচিড বোলা হয় আৰু কমকৈ H+ আয়ন উৎপন্ন কৰা এচিডবোৰক মৃদু এচিড বোলা হয় ষ্টাৰ দিবা
পেজ নম্বৰ 26 আমাৰ শৰীৰে 7.0 পৰা 7.8 pH পৰিসৰৰ ভিতৰত কাৰ্য কৰে। ফাইনেল কৰিবা বৰষুণৰ পানীৰ pH ৰ মান 5.6তকৈ কম হলে তাক এচিড বৰষুণ বুলি কোৱা হয়। পেজ নম্বৰ 27 আন্ডাৰলাইন কৰিবা ষ্টাৰ দিবা শুক্ৰ গ্ৰহৰ বায়ুমণ্ডল সালফিউৰিক এচিডৰ ডাঠ বগা আৰু ঈষৎ হালধীয়া ডাৱৰেৰে গঠিত। শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলীয় কিহেৰে গঠিত? সালফিউৰিক এচিডৰ ডাঠ বগা আৰু ঈষৎ হালধীয়া ডাৱৰেৰে গঠিত। পেজ নম্বৰ 27 আন্ডাৰলাইন কৰিবা HCl মানে হাইড্ৰক্লৰিক এচিডে উৎপন্ন পেটৰ কোনো অপকাৰ নকৰাকৈ ই আমাৰ খাদ্য হজম হোৱাত সহায় কৰে। নেক্সট ইয়াত ষ্টাৰ দিবা অজীৰ্ণ হলে পেটে অত্যাধিক এচিড উৎপন্ন কৰে আৰু ইয়াৰ ফলত পেটত জ্বলা পোৰা আৰু বিষ হয়। এই বেতনৰ পৰা পৰিত্ৰাণ পাবলৈ অম্লনাশক এন্টাচিডৰ প্ৰয়োজন হয়। ক্ষাৰক এন্টাচিড হিচাপে ক্ষাৰক ব্যৱহাৰ কৰা হয়। এচিড যেতিয়া বাঢ়ে তেতিয়া আমি কিহৰ প্ৰয়োগ কৰিম? ক্ষাৰক মানে এন্টাচিড হিচাপে ক্ষাৰক ব্যৱহাৰ কৰিম। মেগনেছিয়াম হাইড্ৰক্সাইড হল মেগনেছিয়াম দুগ্ধৰ এটা মৃদু ক্ষাৰক। মেগনেছিয়াম হাইড্ৰক্সাইড হল কি? মেগনেছিয়াম দুগ্ধ এটা মৃদু ক্ষাৰক। ষ্টাৰ দিবা। নেক্সট মুখৰ ভিতৰৰ pH ৰ মান 5.5তকৈ কম হলে দন্তক্ষয়ৰ সূচনা হয়। কেলছিয়াম ফসফেটৰ তৈয়াৰী দাঁতৰ এনামেল অংশটো এক কঠিনতম পদাৰ্থ। কিন্তু মুখৰ ভিতৰৰ pH ৰ মান 5.5তকৈ কমিলে ক্ষয় হয়। ইয়াকে কি বোলা হয়? দন্তক্ষয়। ইয়াকে কি বুলি কোৱা হয়? দন্তক্ষয়। এই দন্তক্ষয় দেখিছানে? দন্তক্ষয় কি? পিছত আন্ডাৰলাইন কৰিবা 27 মৌমাখিয়ে বিন্ধুতে এবিধ এচিড নিঃসৰণ কৰে আৰু ইয়াৰ বাবে বিষ আৰু পোৰণি সৃষ্টি হয়। বিন্ধাৰ স্থানত বেকিং সোডাৰ দৰে মৃদু ক্ষাৰক ব্যৱহাৰ কৰিলে সকাহ পোৱা যায়। এতিয়া চাবা চুৰাত পাতৰ শুংবোৰ বিন্ধিলে মিথানোইক এচিড নিঃসৰিত হয়। কি থাকে? চুৰাত পাতৰ শুঙত কি থাকে? মিথানোইক এচিড। 100% ষ্টাৰ দিবা আৰু ইয়াৰ ফলতে বিন্ধিলে পোৰণি বা বিষ হয়। ষ্টাৰ দিবা 100% দি ৰাখিবা। চাবা এই চুৰাত পাতে বিন্ধিলে এই শুংবোৰৰ পৰা মিথানোইক এচিড নিঃসৰিত হোৱাৰ বাবে এনে হয়। ঠাইডোখৰত পাহাৰী পালেঙৰ পাত ঘঁহি দিলে যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব পাৰি। বক্সটো তোমালোকে 100% পঢ়িবা। প্ৰাকৃতিকভাৱে কিছুমান এচিড ভিনেগাৰত কি থাকে? এচিটিক এচিড, কমলা টেঙা, চাইট্ৰিক এচিড, এথিলিয়েট, টাৰ্টাৰিক এচিড, বিলাহীত হ'ল অক্সালিক এচিড, টেঙা গাখীৰ বা দৈ লেক্টিক এচিড, নেমু টেঙা হ'ল চাইট্ৰিক এচিড, পৰুৱাৰ শুং মিথানোইক এচিড, চুৰাত পাতৰ শুং মিথানোইক এচিড। পেজ নম্বৰ 29 আন্ডাৰলাইন কৰিবা ষ্টাৰ দি ল'বা হাইড্ৰক্লৰিক এচিড আৰু সোডিয়াম হাইড্ৰক্সাইড লগ লাগি গঠন হোৱা লৱণটোক সোডিয়াম ক্লৰাইড বোলা হয়। সোডিয়াম ক্লৰাইড কি? এইটোৱে হ'ল আমাৰ খোৱা লৱণ। খনিজ লৱণ কি চাবা পৃথিৱীৰ অনেক প্ৰান্তত গোটা লৱণৰ ভাণ্ডাৰো পোৱা যায়। ঔষধিৰ বাবে এই বৃহৎ স্ফটিকবোৰ সচৰাচৰ মুগা বৰণৰ হয়। ইয়াকে খনিজ লৱণ বোলে। পেজ নম্বৰ 30 আন্ডাৰলাইন কৰিবা সোডিয়াম ক্লৰাইডৰ এটা জলীয় দ্ৰৱণক ব্ৰাইন বোলা হয়। সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱণক কি বুলি কোৱা হয়? ব্ৰাইন বুলি কোৱা হয়। পেজ নম্বৰ 30 আন্ডাৰলাইন কৰিবা সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণ ঘটালে ক্লৰিন উৎপন্ন হয়। ষ্টাৰ দিবা। শুকান শিথিলিত চূণৰ লগত ক্লৰিনৰ বিক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয়। ব্লিচিং পাউডাৰ CaOCl2 সংকেতেৰে বুজোৱা হয়। ব্লিচিং পাউডাৰ CaOCl2 ইয়াত বিক্ৰিয়াটো দিয়া হৈছে। বিক্ৰিয়াটো তোমালোকে চাবাই। ব্লিচিং পাউডাৰৰ ব্যৱহাৰ 1 2 3 তিনিটা চাবা। বেকিং সোডাৰ ৰাসায়নিক নাম হৈছে সোডিয়াম হাইড্ৰজেন কাৰ্বনেট NaHCO3। সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ ব্যৱহাৰ হ'ল বেকিং পাউডাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। সোডিয়াম হাইড্ৰজেন কাৰ্বনেট অম্লনাশকবোৰৰ এটা উৎপাদন। ক্ষাৰকীয় হোৱাৰ বাবে ই পেটৰ অতিৰিক্ত এচিড প্ৰশমিত কৰি সকাহ দিয়ে। সোডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়। ষ্টাৰ দিবা। কাপোৰ ধোৱা সোডা সোডিয়াম ক্লৰাইডৰ পৰা পোৱা আন এবিধ ৰাসায়নিক দ্ৰব্য হ'ল Na2CO3.10H2O। কাপোৰ ধোৱা সোডা বেকিং সোডা উত্তপ্ত কৰি সোডিয়াম কাৰ্বনেট পাব পাৰি।
এই বিক্রিয়াটো তোমালোকে চাবা 100% চাবা এইটো সোডিয়াম কাৰ্বনেটৰ বিক্রিয়াটো চাবা সোডিয়াম হাইড্রোজেন কার্বনেট পেজ নাম্বার 32 কাপোৰ ধোৱা সোডাৰ ব্যৱহাৰ 1 2 3 4টা চাবা বৰাক্সৰ দৰে সোডিয়াম যৌগৰ পণ্য উৎপাদনত ব্যৱহাৰ কৰা হয় সোডিয়াম কাৰ্বনেট ঘৰুৱা সাফাই কামত ব্যৱহাৰ কৰা হয় পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় সোডিয়াম কাৰ্বনেট কাঁচ সাবুন কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয় পেজ নাম্বার 32 তে চাবা স্ফটিকাবদ্ধ জল হল লবণ এটাৰ সংকেতত এককত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু জলযুক্ত কপাৰ সালফেটৰ ৰাসায়নিক সংকেত হল স্ফটিকাবদ্ধ জল থকা আন এটা লবণ হল জিপসাম ইয়াৰ সংকেত হল জিপসামৰ সংকেত চাই লবা জিপসামক ইয়াৰ পৰা ইয়ালৈ ষ্টাৰ দিবা জিপসামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই কেলছিয়াম সালফেট হেমিহাইড্ৰেট পৰিণত হয় ইয়াকে প্লাষ্টাৰ অফ পেৰিছ বোলে প্লাষ্টাৰ অফ পেৰিছ চাবা ডাক্তৰে ভঙা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰে প্লাষ্টাৰ অফ পেৰিছক পুতলা ঘৰ সজোৱাৰ সামগ্ৰী মসৃণ তল সাজিবৰ বাবে ব্যৱহাৰ কৰা হয় কেলছিয়াম সালফেট হেমিহাইড্ৰেট ব্যৱহাৰ কৰা হয় ইয়াৰ পৰা ইয়ালৈ ষ্টাৰ দিবা অধ্যায় 2 এচিড ক্ষাৰক আৰু লৱণ এচিডৰ দুটা ধৰ্ম লিখা উত্তৰ হল এচিডৰ দুটা ধৰ্ম হল এচিডৰ সোৱাদ টেঙা এচিডে নীলা লিটমাছ ৰঙা কৰে ক্ষাৰৰ দুটা ধৰ্ম লিখা ক্ষাৰৰ দুটা ধৰ্ম হল ক্ষাৰৰ সোৱাদ তিতা ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে সূচক কাক বোলে যিবোৰ পদাৰ্থই এচিড আৰু ক্ষাৰত নিজৰ বৰণ সলনি কৰিব পাৰে তাক সূচক বোলে দুটা প্ৰাকৃতিক সূচকৰ নাম লিখা দুটা প্ৰাকৃতিক সূচকৰ নাম হল ৰঙা বন্ধকবিৰ পাতৰ ৰস বুলি লিখিব পাৰা পাতৰ ৰস হালধি হাইড্ৰেজনজিয়া পিটুনিয়া আৰু জিৰেনিয়াম দুটা কৃত্ৰিম সূচকৰ নাম লিখা দুটা কৃত্ৰিম সূচকৰ নাম হল মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিন লিটমাছ দ্ৰৱণ কি লিটমাছ দ্ৰৱণ হল থেলপাইথা বৰ্গৰ অন্তৰ্গত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় প্ৰশমন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া এচিড আৰু ক্ষাৰৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় এই বিক্ৰিয়াকে প্ৰশমন বিক্ৰিয়া বোলে উদাহৰণস্বৰূপে দিয়া আছে দুটা উদাহৰণ লিখি ল'বা ধাতব অক্সাইডবোৰ ক্ষাৰকীয় কিয় ক্ষাৰে এচিডৰ লগত বিক্ৰিয়া কৰিলে পানী আৰু লৱণ উৎপন্ন হয় একেদৰে ধাতব অক্সাইডবোৰ এচিডৰ লগত বিক্ৰিয়া কৰিলে পানী আৰু লৱণ উৎপন্ন হয় সেইবাবে ধাতব অক্সাইডবোৰ ক্ষাৰকীয় উদাহৰণ এটা দিয়া আছে দেখিবা দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় দৈ আৰু টেঙা বস্তুত এচিড থাকে আনহাতে পিতল আৰু তামৰ পাত্ৰ ধাতুৰে তৈয়াৰী আমি জানো যে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে এই লৱণ বিষাক্ত প্ৰকৃতিৰ হ'ব পাৰে বাবে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় এটা উদাহৰণৰ সৈতে বুজাই লিখা এই গেছটো উপস্থিতি কিদৰে পৰীক্ষা কৰিবা এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ নিৰ্গত হয় উদাহৰণস্বৰূপে 2Na + 2HCl = 2NaCl + H2 এই গেছটোৰ উপস্থিতি পৰীক্ষা বৰ্ণনা কৰা হ'ল ইয়াত তোমালোকে এই গেছটোৰ উপস্থিতি পৰীক্ষা বৰ্ণনা কৰা হ'ল তোমালোকে ইয়াৰ পৰাও লিখিব পাৰা বা মই কৈ দি আছো চাবা কেনেকৈ লিখিবা এই চিত্ৰটো ড্ৰ কৰি ল'বা বা ড্ৰ নকৰিলে হ'ব তোমালোকে কেনেকৈ লিখিবা চাবা ইয়াত পৰা আমি এনেদৰে বৰ্ণনা কৰোঁ চিত্ৰত দেখুৱাৰ ধৰণে এটা টেষ্ট টিউবত কেইটুকুৰামান Zn মানে জিংক ৰাখি তাত পনীয়া H2SO4 যোগ কৰা হ'ল তাত কি পনীয়া বা লঘু সালফিউৰিক এসিড যোগ কৰা হ'ল এনেকৈ লিখিব পাৰা লঘু H2SO4 যোগ কৰা হ'ল নিৰ্গম নলীয়েদি উৎপন্ন হোৱা গেছটো সাবুন পানীৰ তলেৰে যাবলৈ দিলে সাবুন পানীৰ বুদবুদ সৃষ্টি হ'ব বুদবুদবোৰ ওপৰৰ ফালে উঠি আহিব আৰু তালৈ জ্বলি থকা মমবাতি এডাল নিলে বুদবুদ কেইটা শব্দ কৰি জ্বলি উঠিব কি শব্দ কৰি
ফটফট শব্দ কৰি জ্বলি উঠিব। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে উৎপন্ন হোৱা গেছটো কি গেছ? হাইড্ৰজেন গেছ। লগতে বিক্ৰিয়াটো লিখি দিব পাৰে এনেকৈ H2SO4 plus zinc reaction ZnSO4 whole 2 plus H2 সমতুল্য কৰি দিয়া H2 এটা 2 লগাই দিওঁ ইয়াত 2 হৈ গ'ল দুটা চাৰিটা হাইড্ৰজেন সালফাৰ কেইটা আছে ইয়াত দুটা অক্সিজেন কেইটা আছে 8টা ইয়াত অক্সিজেন কেইটা আছে 8টা জিংক ঠিক আছে সমতুল্য হৈ গ'ল। কোৱেশ্চন নম্বৰ 2 এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে? এচিড এটাৰ জলীয় দ্ৰৱত H+ আয়ন থাকে সেইবাবে এচিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে। শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়? উত্তৰ শুকান HCl গেছত H+ আয়ন নাথাকে বাবে আম্লিক ধৰ্ম নেদেখুৱায় সেইবাবে শুকান HCl গেছে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়। কোৱেশ্চন নম্বৰ 4 এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয়? উত্তৰ পানীত এচিড বা ক্ষাৰক দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো এটা অতিশয় তাপবৰ্জী প্ৰক্ৰিয়া। এচিড সদায় পানীতহে লাহে লাহে যোগ কৰিব লাগে আৰু এই কৰোঁতে দ্ৰৱটো একে লেঠাৰিয়ে লৰাই থাকিব লাগে। যদি পানীত গাঢ় এচিড যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰণটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লাগিব পাৰে বা কাঁচৰ পাত্ৰটো ভাঙিবও পাৰে। সেইবাবে এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয়। পেজ নম্বৰ 25 কুৱেশ্চন নম্বৰ 5 এচিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয়? এচিডৰ দ্ৰৱ লঘু কৰোঁতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা প্ৰতি একক আয়তনত কমি আহে। ইয়াৰ অৰ্থ হ'ল এচিডৰ তীব্ৰতা প্ৰতি একক আয়তনত কমি আহে। কুৱেশ্চন নম্বৰ 6 হ'ল কি ছডিয়াম হাইড্ৰক্সাইড NaOH দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয়? ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটা আম্লিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা প্ৰতি একক আয়তনত বৃদ্ধি পায়। pH স্কেলৰ কি? pH স্কেলৰ চিত্ৰ অংকন কৰা। দ্ৰৱ এটাৰ হাইড্ৰজেন আয়নৰ H+ পৰিমাণৰ বাবে ব্যৱহাৰ কৰা স্কেলক pH স্কেল বোলে। আঁকি ল'বা তোমালোকে কিতাপৰ পৰা। এটা দ্ৰৱৰ pH কিমান? এটা প্ৰসম দ্ৰৱৰ pH কিমান? এটা প্ৰসম দ্ৰৱৰ pH 7। pH স্কেলত 7তকৈ কম হোৱাটোৱে দ্ৰৱ এটা কি হোৱা বুজায়? pH স্কেলত মান 7তকৈ কম হোৱাটো দ্ৰৱ এটা আম্লিক হোৱাটো বুজায়। pH স্কেলৰ মান 7ৰ পৰা 14লৈ বৃদ্ধি ঘটোৱাটোৱে কি বুজায়? OH- আয়নৰ গাঢ়তা বৃদ্ধি অৰ্থাৎ ক্ষাৰকীয় তীব্ৰতা বৃদ্ধি হোৱা বুজায়। pHৰ P2 জাৰ্মান ভাষাৰ কোনটো শব্দৰ পৰা আহিছে? pHৰ P2 জাৰ্মান ভাষাৰ পটেংছ শব্দৰ পৰা আহিছে। তীব্ৰ এচিড আৰু মৃদু এচিড কি? বেছি H+ আয়ন উৎপন্ন কৰা এচিডবোৰক তীব্ৰ এচিড বোলা হয়। কমকৈ H+ আয়ন উৎপন্ন কৰা এচিডবোৰক মৃদু এচিড বুলি কোৱা হয়। শূন্যস্থান এটা দিয়া হৈছে চাবা আমাৰ শৰীৰে 7.0 পৰা 7.8 pH পৰিসৰৰ ভিতৰত কাৰ্য কৰে। এচিড বৰষুণ কি? বৰষুণৰ পানীৰ pHৰ মান 5.6ৰ কম হলে এচিড বৰষুণ বুলি কোৱা হয়। এটা মৃদু ক্ষাৰকৰ উদাহৰণ দিয়া। এটা মৃদু ক্ষাৰকৰ উদাহৰণ হৈছে মেগনেছিয়াম হাইড্ৰক্সাইড মেগনেছিয়ামৰ দুগ্ধ। অজীৰ্ণতাৰ পৰা পৰিত্ৰাণ পাবলৈ কি ব্যৱহাৰ কৰা উচিত? অজীৰ্ণ হলে পেটে অত্যাধিক এচিড উৎপন্ন কৰে। ইয়াৰ ফলত পেটত জ্বলা পোৰা আৰু বিষ হয়। এই বেদনাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি অম্লনাশক হিচাপে ক্ষাৰক ব্যৱহাৰ কৰা উচিত। মেনষ্ট্ৰুৱেশ্যন হ'ল দন্তক্ষয় মানে কি? কেলছিয়াম ফচফেটেৰে তৈয়াৰী দাঁতৰ এনামেল অংশটো শৰীৰৰ কঠিনতম পদাৰ্থ। ই পানীত দ্ৰৱীভূত নহয় কিন্তু মুখৰ ভিতৰত pHৰ মান 5.5তকৈ কমিলে ই ক্ষয় যায়। ইয়াকে দন্তক্ষয় বোলা হয়। মৌমাখিয়ে বিন্ধুলে পোৰণি বা বিষ কিয় হয়? মৌমাখিয়ে বিন্ধুতে এবিধ এচিড নিঃসৰণ কৰে আৰু ইয়াৰ বাবে আমাৰ শৰীৰত পোৰণি বা বিষ হয়। এচিডটো কি আছিলে? মিথানোইক এচিড বুলি লিখিব পাৰা।
চোৰাত পাতৰ শুংবোৰে বিন্ধিলে কিয় পুৰণি বিষ হয়? চোৰাত পাতত শুংবোৰ বিন্ধিলে মিথানোইক এচিড নিঃসৰিত হয় আৰু ইয়াৰ ফলতে এইবোৰ বিন্ধিলে পুৰণি বা বিষ হয়। চোৰাত পাতৰ ঠাইডোখৰত পাহাৰী পালেঙৰ পাত ঘঁহি দিলে এই যাতনাৰ পৰা পৰিত্ৰাণ পাব পাৰি। পেজ নম্বৰ 28 কুৱেশ্যন নম্বৰ 1। তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ Aৰ pHৰ মান 6, দ্ৰৱ Bৰ pHৰ মান 8। কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি, কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়? Aৰ pHৰ মান 6, Bৰ pH মান হ'ল 8। A দ্ৰৱৰ হাইড্ৰজেন আয়নৰ গাঢ়তা কি হ'ব? বেছি হ'ব। A দ্ৰৱ হ'ল আম্লিক আৰু B দ্ৰৱ হ'ব কি? ক্ষাৰকীয়। কাৰণ 7 থাকিলে pH স্কেলত 7 থাকিলে কি হয়? প্ৰশম হয়। 7ৰ পৰা কম হ'লে কি হ'ব? আম্লিক। আৰু 7ৰ পৰা বৃদ্ধি হ'লে কি হ'ব? ক্ষাৰকীয়। তেন্তে 8 কি হ'ব? ক্ষাৰকীয়। মানে B হ'ল কি? ক্ষাৰকীয়। দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+ গাঢ়তা কি প্ৰভাৱ থাকে? H+ আয়নৰ গাঢ়তাৰ ওপৰত দ্ৰৱৰ প্ৰকৃতি নিৰ্ভৰ কৰে। যি দ্ৰৱত H+ আয়নৰ গাঢ়তা বাঢ়ে তেনে দ্ৰৱৰ আম্লিক গুণ বাঢ়ি যায়। আনহাতে H+ আয়নৰ গাঢ়তা কম হ'লে তেনে দ্ৰৱৰ ক্ষাৰকীয় গুণ বাঢ়ি যাব। ক্ষাৰকীয় দ্ৰৱত কুৱেশ্যন নম্বৰ 3, ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকেনে? যদি থাকে তেন্তে ইহঁত কিয় ক্ষাৰকীয়? ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকে। সাধাৰণতে ক্ষাৰকীয় দ্ৰৱত H+ আয়নতকৈ OH- আয়নৰ গাঢ়তা বেছি, সেইবাবে ইহঁত ক্ষাৰকীয়। মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ মানে কেলছিয়াম অক্সাইড CaO, শিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড আৰু চক মানে CaCO3 প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা? যেতিয়া কৃষকজনৰ খেতি কৰা মাটিৰ pHৰ মান 7তকৈ কম হ'ব, অৰ্থাৎ আম্লিক গুণ বেছি হ'ব, এই আম্লিক গুণ খেতিৰ বাবে উপযুক্ত নহয়। তেনে অৱস্থাত কৃষকজনে মাটিৰ আম্লিক গুণ নাইকিয়া কৰিবলৈ CaO কেলছিয়াম অক্সাইড মানে কেলছিয়াম কাৰ্বনেট আৰু কেলছিয়াম হাইড্ৰক্সাইড প্ৰয়োগ কৰিব বুলি মই ভাবোঁ। ছডিয়াম ক্লৰাইড কি? পেজ নম্বৰ 29 চাই ল'বা, আছে উত্তৰটো। হাইড্ৰক্লৰিক এচিড আৰু ছডিয়াম হাইড্ৰক্সাইড লগ লাগি গঠন হোৱা লৱণটোক ছডিয়াম ক্লৰাইড বোলা হয়। খনিজ লৱণ কি? পৃথিৱীৰ অনেক প্ৰান্তত গোটা লৱণৰ ভাণ্ডাৰত পোৱা যায়। ঔষধিৰ বাবে এই বিশদ স্ফটিকবোৰ সচৰাচৰ মুগা বৰণৰ হয়, ইয়াকে খনিজ লৱণ বোলে। ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি? ইয়াৰ আণৱিক সংকেত লিখা। ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম হ'ল কেলছিয়াম হাইপ'ক্লৰাইড। ইয়াৰ আণৱিক সংকেত হ'ল CaOCl2। আহিয়ে থাকে, এইটো চাবাই। ব্লিচিং পাউডাৰ কেনেদৰে প্ৰস্তুত কৰা হয়? ইয়াৰ দুটা ব্যৱহাৰ লিখা। শুকান শিথিলিত চূণৰ লগত ক্লৰিনৰ বিক্ৰিয়া ঘটাই ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয়। উদাহৰণ এটা দিয়া হৈছে। ব্লিচিং পাউডাৰৰ দুটা ব্যৱহাৰ হ'ল খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়। বস্ত্ৰ উদ্যোগত কপাহী কাপোৰ আৰু লিনেন কাপোৰ বিৰঞ্জিত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। কাগজৰ কলৰ মণ্ড বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা। ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়। বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি? ইয়াৰ আণৱিক সংকেত লিখা। বেকিং ছ'ডাৰ ৰাসায়নিক নাম হ'ল ছডিয়াম হাইড্ৰজেন কাৰ্বনেট। ইয়াৰ আণৱিক সংকেত হ'ল NaCO3। বেকিং ছ'ডাৰ দুটা ব্যৱহাৰ লিখা। বেকিং ছ'ডাৰ দুটা ব্যৱহাৰ হ'ল অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়। পেটৰ অতিৰিক্ত এচিড প্ৰশমিত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। কাপোৰ ধোৱা ছ'ডাৰ ৰাসায়নিক সংকেত লিখা। কাপোৰ ধোৱা ছ'ডাৰ ৰাসায়নিক সংকেত হ'ল Na2CO3.10H2O। কাপোৰ ধোৱা ছ'ডা কেনেকৈ প্ৰস্তুত কৰা হয়? ইয়াৰ ব্যৱহাৰ লিখা। বেকিং ছ'ডা উত্তপ্ত কৰি Na2CO3 উৎপন্ন কৰা হয়। এই Na2CO3 পুনঃ স্ফটিকীকৰণ ঘটাই কাপোৰ ধোৱা ছ'ডা প্ৰস্তুত কৰা হয়। বিক্ৰিয়াটো দিয়া হৈছে, তোমালোকে লিখি ল'বা। কাপোৰ ধোৱা ছ'ডাৰ দুটা ব্যৱহাৰ হ'ল কাঁচ, চাবোন, কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয়। কঠিন পানী কোমল কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। ঘৰুৱা চাফাই কামত ইয়াক ব্যৱহাৰ কৰা হয়। জিপচাম কি? স্ফটিকাবদ্ধ জল থকা লৱণ হ'ল জিপচাম। ইয়াৰ সংকেত দিয়া আছে জিপচামৰ, লিখি ল'বা। প্লাষ্টাৰ অফ পেৰিছ কেনেকৈ প্ৰস্তুত কৰা হয়? ইয়াৰ দুটা ব্যৱহাৰ লিখা। জিপচামক 373 কেলভিন উত্তপ্ত কৰিবলৈ পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্ৰেট পৰিণত কৰা হয়। ইয়াকে প্লাষ্টাৰ অফ পেৰিছ বোলা হয়। প্লাষ্টাৰ অফ পেৰিছৰ দুটা ব্যৱহাৰ হ'ল ভঙা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ ডাক্তৰে প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰে। পুতলা ঘৰ সজোৱাৰ সামগ্ৰী প্ৰস্তুতকৰণত প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয়। পেজ নম্বৰ 33 কুৱেশ্যন নম্বৰ 1। যৌগ CaOCl2ৰ সাধাৰণ নামটো কি? ষ্টাৰ দি ৰাখিবা 100%। যৌগ CaOCl2ৰ সাধাৰণ নামটো হ'ল ব্লিচিং পাউডাৰ। ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰে উৎপন্ন কৰা যৌগটোৰ নাম কি? ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰত উৎপন্ন কৰা যৌগটোৰ নাম হ'ল শুকান শিথিলিত চূণ CaOH2 বা কেলছিয়াম হাইড্ৰক্সাইড। কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম কি? এনচাৰ হ'ল কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম হ'ল কাপোৰ ধোৱা ছ'ডা। লিখি ল'বা বিক্ৰিয়াটো।
সংকেতটো দিয়া আছে সংকেতটো লিখি ল'বা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় বিক্ৰিয়াটোৰ সমীকৰণটো লিখা NaCO3 দ্ৰৱ এটা উত্তপ্ত কৰিলে সোডিয়াম কাৰ্বনেট পানী আৰু হাইড্ৰোজেন কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় বিক্ৰিয়াটোৰ সমীকৰণটো হ'ল NaCO3 প্লাছ তাপ ৰিয়েকচন Na2CO3 প্লাছ H2O প্লাছ CO2 এই তাপটো তোমালোকে লিখি পেলাই পিছতহে ৰিয়েকচনটো দিবা প্লাষ্টাৰ অফ পেৰিছৰ আৰু পানীৰ মাজত বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা সমীকৰণটো দিয়া আছে লিখি ল'বা পেজ নম্বৰ 34 পেজ নম্বৰ 34ৰ কুৱেশ্যন নম্বৰ 1 চাবা এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে ইয়াৰ pH হ'ব পাৰে ৰঙা লিটমাছ নীলা কৰে ইয়াৰ pH হ'ব পাৰে কিমান 10 আৰু ৰঙা লিটমাছ কোনে নীলা কৰে খাৰে কি হ'ব pH কিমান হ'ব 10 কাৰণ 7ৰ তলত হয় কি এসিড ইয়াত এসিড কি আছে 5 4 1 ই হ'ল এসিড আৰু 10 হ'ল কি খাৰে কি কৰে ৰঙা লিটমাছ কি কৰে নীলা কৰে আৰু নীলা লিটমাছ কোনে ৰঙা কৰে এসিডে এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে গেছটো চুনপানী ঘোলা কৰে দ্ৰৱটোত থাকে HCl দ্ৰৱটোত কি থাকে HCl অপচন বি কাৰেক্ট 3 নম্বৰটো চাবা অপচন হ'ল শুদ্ধ উত্তৰটো হ'ব 16 ml অপচন ডি কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 4 চাবা অজিনতা চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় অম্লনাশক কি ব্যৱহাৰ কৰা হয় অম্লনাশক চি সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা সালফিউৰিক এসিড জিংক আৰু জিংক সালফেট মানে লঘু সালফিউৰিক এসিড জিংকৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰি এইটো হ'ল শব্দ সমীকৰণ আৰু এই আছে সন্তুলিত সমীকৰণ আমি দি দিছো লিখি ল'বা পেজ নম্বৰ হয় সি নম্বৰ কুৱেশ্যনটো লিখি ল'বা উত্তৰটো সন্তুলিত সমীকৰণ কেনেকৈ কৰে চাই ল'বা ডি নম্বৰটো লিখি ল'বা এলকহল আৰু গ্লুকোজৰ দৰে যৌগবোৰ হাইড্ৰোজেন থাকে কিন্তু সিহঁতক এচিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা উত্তৰটো লিখি ল'বা এলকহল আৰু গ্লুকোজৰ দৰে যৌগবোৰত হাইড্ৰোজেন থাকে যদিও ইহঁতে জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন উৎপন্ন নকৰে ইয়াৰ বাবে ইহঁতক এচিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা হ'ল যাব পৰীক্ষা বৰ্ণনাটো মই কৈ দি আছো তোমালোকে লিখি ল'বা এনেকৈ লিখিবা পৰীক্ষাটোৰ বৰ্ণনা কৰা হ'ল গ্লুকোজ আৰু এলকহল হাইড্ৰক্লৰিক এচিড সালফিউৰিক এচিড ইত্যাদি দ্ৰৱকেইটা লোৱা হ'ল এটা কৰ্কৰ ওপৰত দুটা গজাল মাৰি 100 ml লিখিবা 100 ml মানে 100 ml বিকাৰ এটা ৰখা হ'ল 100 ml কি ৰখা হ'ল এই বিকাৰটো কিমান 100 ml বিকাৰ এটা ৰখা হ'ল ইয়াত লিখিবা কৰ্কটো ওপৰত দুটা গজাল মাৰি লোৱা হ'ল গজাল মাৰি লোৱা হ'ল আৰু গজাল দুটা বাল্ব এটা আৰু সুইচ এটাৰ মাজেৰে ঠিক আছে কি লিখিবা বাল্ব এটা আৰু সুইচ এটাৰ মাজেৰে 6 ভোল্ট বেটাৰী এটাৰ মূৰ দুটাৰ সংযোগ কৰা হ'ল মূৰ দুটা সংযোগ কৰা হ'ল বিকাৰটো অলপ HCl ঢালি সুইচ টিপি বিদ্যুৎ প্ৰবাহ চালিত কৰা হ'ল সুইচ টিপি বিদ্যুৎ প্ৰবাহ চালিত কৰা হ'ল সেইদৰে লঘু সালফিউৰিক এচিড লৈও পৰীক্ষা কৰা হ'ল এচিড দুটাৰ ক্ষেত্ৰত কি হ'ব বাল্বটো জ্বলিবলৈ আৰম্ভ কৰিব কিন্তু এই দ্ৰৱৰ সলনি আমি গ্লুকোজ আৰু এলকহলৰ দ্ৰৱ মিশ্ৰিত কৰিলে সেই বাল্বটো নজ্বলে বাল্বটো জ্বলাটোৱে দ্ৰৱৰ মাজেদি বিদ্যুৎ প্ৰবাহিত হোৱাটো সূচাইছিল আৰু দ্ৰৱত থকা হাইড্ৰোজেন আয়নৰ জৰিয়তে বিদ্যুৎ প্ৰবাহিত হৈছিল কিন্তু গ্লুকোজ আৰু এলকহলৰ ক্ষেত্ৰত বিদ্যুৎ প্ৰবাহিত নহয় সেইবাবে এচিড ধৰা নপৰে বা এচিডৰ উপস্থিতি ইয়াত
মানে এচিডত শ্ৰেণীভুক্ত নহয় এলকহল আৰু গ্লুকোজৰ যৌগবোৰ কি হয় এচিডৰ শ্ৰেণীভুক্ত কুৱেশ্যন নম্বৰ 7 চাবা কি দিছে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় উত্তৰ বৰষুণৰ পানীত এচিড থাকে এচিডযুক্ত পানী বিদ্যুৎ পৰিবাহী আনহাতে পাতিত পানী হ'ল পানীৰ বিশুদ্ধ ৰূপ তাত কোনো ধৰণৰ এচিড নাথাকে অৰ্থাৎ H+ আয়ন নাথাকে সেয়েহে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কুৱেশ্যন নম্বৰ 8ত কি দিছে চাবা পাতিত পানীৰ অনুপস্থিতিত এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয় পানীৰ অনুপস্থিত এচিডে হাইড্ৰনিয়াম আয়ন উৎপন্ন নকৰে সেইবাবে পানীৰ অনুপস্থিত এচিডে এচিড ধৰ্ম প্ৰদৰ্শন নকৰে জেনেৰেল নিদিলে হ'ব কুৱেশ্যন নম্বৰ 9 কি দিছে পাঁচটা দ্ৰৱ তোমাক দিয়া আছে ABCDE সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pHৰ মান ক্ৰমে 4 1 11 7 9 দেখুৱাইছিল A হ'ল 4 B হ'ল 1 C হ'ল 11 D হ'ল 7 E হ'ল কি 9 ইয়াৰ A নম্বৰ হ'ল প্ৰথম কোনটো প্ৰথম দ্ৰৱ সদায় কিমান হয় 7 হয়নে প্ৰথম দ্ৰৱ 7 হয় A ৰ pH আছিল কিমান আমাৰ 4 B pH আছিল কিমান 1 C ৰ pH আছিল কিমান 11 D ৰ pH আছিল 7 আৰু E ৰ pH হ'ল 9 এটা চাবা ইয়াত কি হৈ আছে প্ৰথম এটা 7 ক'ত আছে চাবা D দ্ৰৱত আছে দ্ৰৱৰ D হ'ব কি প্ৰথম কাৰণ A নম্বৰত আমাক সুধিছে কি প্ৰথম কোনটো হয়নে তেনে D হ'ব কি প্ৰথম দ্ৰৱ C হ'ব তীব্ৰ ক্ষাৰকীয় কিয় কাৰণ pH ৰ মান 7ৰ পৰা যিমান বেছি হ'ব ই তীব্ৰ ক্ষাৰকীয় হৈ যাব বেছি যিমান মানে কি 14ৰ ভিতৰত 14 হ'লে আৰু বেছি তীব্ৰ ক্ষাৰকীয় কিন্তু ইয়াত হাইয়েষ্ট কিমান আছে আমাৰ 11 সো এটো কি হ'ব আমাৰ তীব্ৰ ক্ষাৰকীয় দ্ৰৱ B হ'ব কি তীব্ৰ আম্লিক মানে কি 7ৰ পৰা যিমান কমিব তেতিয়া কি হ'ব আম্লিক গুণ বাঢ়িব মানে দ্ৰৱ B হ'ব কি তীব্ৰ আম্লিক দ্ৰৱ A হ'ল মৃদু আম্লিক দ্ৰৱ E হ'ল মৃদু ক্ষাৰকীয় দ্ৰৱ E হ'ব কি মৃদু ক্ষাৰকীয় হাইড্ৰজেন আয়নৰ গাঢ়তা বৰ্ধিত ক্ৰমত pH ৰ মানবোৰ হ'ল হ'ব 11 9 7 4 1 লিখি লবা পৰীক্ষানল A আৰু B ত সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিতা লোৱা হ'ল পৰীক্ষানল A ত হাইড্ৰক্লৰিক এচিড পৰীক্ষানল B ত এচিটিক এচিড যোগ কৰা হ'ল এচিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণে লোৱা হৈছে কোনটো পৰীক্ষানলত বেছি বুৰবুৰণি ওলাব আৰু কিয় উত্তৰ লিখিবা পৰীক্ষানল A ত বেছি বেগেৰে বুৰবুৰণি ওলাব কাৰণ পৰীক্ষানল A ত যোগ কৰা হাইড্ৰক্লৰিক এচিড হ'ল তীব্ৰ এচিড গতিকে এচিটিক এচিডৰ তুলনাত এচিডে বেছি বেগেৰে বিক্ৰিয়া কৰিব ফলস্বৰূপে পৰীক্ষানল A ত বেছি বেগেৰে বুৰবুৰণি ওলাব কেঁচা গাখীৰৰ pH ৰ মান 6 ই দৈত পৰিণত হ'লে pH ৰ সলনি হ'বনে ব্যাখ্যা কৰা কেঁচা গাখীৰ দৈত পৰিণত হ'লে pH ৰ মান সলনি হ'ব যেতিয়া গাখীৰ দৈলৈ ৰূপান্তৰ হয় তেতিয়া pH ৰ মান ক্ৰমে কমি গৈ থাকে অৰ্থাৎ আম্লিক গুণ বাঢ়ি pH ৰ মান 6 কমিব এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং সোডা যোগ কৰিলে এই নম্বৰত দিছে কিয় তেওঁ কেঁচা গাখীৰৰ pH ৰ মান 6ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল'লে উত্তৰ হ'ল গোৱালজনে কেঁচা গাখীৰৰ pH ৰ মান 6ৰ পৰা সামান্যভাৱে বেকিং সোডা যোগ কৰি ক্ষাৰকীয় কৰি ল'লে যাতে pH ৰ মান প্ৰাকৃতিকভাৱে কমি গৈ গাখীৰখিনি দৈলৈ ৰূপান্তৰ নহয় বি নম্বৰ দিছে এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কিয় এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কাৰণ কেঁচা গাখীৰত বেকিং সোডা যোগ কৰিলে আম্লিকতা আগতকৈ হ্ৰাস পালে আৰু গাখীৰখিনিৰ ক্ষাৰকীয়তা গুণ বৃদ্ধি পালে কুৱেশ্যন নম্বৰ 13 কি দিছে প্লাষ্টাৰ অফ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে কিয় ব্যাখ্যা কৰা প্লাষ্টাৰ অফ পেৰিছত জলীয় বাষ্প প্ৰৱেশ কৰিলে ই জিপছামলৈ ৰূপান্তৰ হৈ গোটা আৰু কঠিন হৈ পৰে ফলত ই ব্যৱহাৰৰ অনুপযুক্ত হয় সেয়েহে প্লাষ্টাৰ অফ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে বিক্ৰিয়াটো দিয়া আছে লিখিলে ব্ৰাইন কি উদাহৰণ দিয়া সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বোলে এই ব্ৰাইনৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় এই বিক্ৰিয়াটো লিখি ল'বা প্ৰশমন বিক্ৰিয়া সাধাৰণ ৰূপটো কি এচিড ক্ষাৰ ৰিয়েকশ্যন লৱণ পানী ধাতৱ অক্সাইড আৰু এচিডৰ মাজৰ সাধাৰণ বিক্ৰিয়াৰ ৰূপটো লিখে ধাতৱ অক্সাইড প্লাছ এচিড ৰিয়েকশ্যন লৱণ আৰু পানী কপাৰ অক্সাইড আৰু হাইড্ৰক্লৰিক এচিডৰ সমতুল্য সমীকৰণ লিখা কপাৰ অক্সাইড আৰু হাইড্ৰক্লৰিক এচিড হাইড্রোক্লোরিক অ্যাসিড HCl হ্যাঁ CuCl2 প্লাস 2 H2O ইউনিভার্সাল সূচক কি ইউনিভার্সাল সূচক হল এনে সূচক যিয়ে বিভিন্ন গাঢ়তাত H+ আয়ন থকা দ্ৰৱত ভিন্ন ভিন্ন ৰং দেখুৱায়
ব্লিচিং পাউডাৰৰ আণৱিক সংকেত হ'ল CaOCl2 জিপছামক উত্তপ্ত কৰিলে প্লাষ্টাৰ অফ পেৰিছ উৎপন্ন হয় এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ উৎপন্ন হয় যিকোনো দ্ৰৱত H+ আয়ন আৰু যিকোনো ক্ষাৰৰ OH দ্ৰৱত আয়ন থাকে